हेलो एवरीवन गुड मर्निंग की खबर सकलोरे भालने बारू आशा करूँ सकलोरे भाले आछे। बहाग बिहुर सकलोके बहुत बहुत शुभकामना जनालो। आज हल बहाग बिहु और बिहुर दिनाखने एया देखिछाने धुनियाके घर दुआरबिलाक चाफा चिकुण करि लैछु और एकदम धुनियाके माह हालधिও अलप सानि ललो और लगते एकदम गोटे घर दुआरबोर चाफा करि अकणमान भाबिछु ब्लग करि राखो आपनालोকৰ আগত আৰু अकणमान हलेও भिडिओটো देखाबই লাগিব আৰু কেতিয়া भिडिओটো দিব পাৰো নাজানো কিন্তু তথাপিও ভিডিও কৰি ৰাখিছো দেৰিকে হলেও आपनालोকৰ মাজলৈ भिडिओটো লৈ আহিম। আৰু এয়া দেখিছানে বেডকভাৰখন যে মেছৰ পৰা অৰ্ডাৰ কৰিছিলো ইমানে ধুনিয়া বিহু বুলি বেলেগটো একো বজাৰ কৰা নাই মানে বেডকভাৰকে অৰ্ডাৰ দিছিলো মেছৰ পৰা ইমানে ধুনিয়া লাগিছে বেডকভাৰখন তাকে দেখাই দিলো। আৰু বলক এতিয়া ধুনিয়াকে মাহ হালধি যেহেতুকে সানিব লাগিব আৰু মাহ হালধি সানিবলৈ এয়া দেখিছানে মাহ হালধি যেটুকা গোটেইবোৰ ৰেডি কৰি ৰাখিছিলো আৰু এইবোৰ ধুনিয়াকে লগাই কৰি গা পা ধুই ধুনিয়াকে জলপান খাবলৈ ৰেডি কৰিলো। আৰু এয়া দেখিছানে একদম পুৰা পিয়ৰ গৰু গাখীৰ হেৰি মানে দৈ হয় আৰু ইয়াতে ধুনিয়াকে পিয়ৰ মানে গৰু গাখীৰ দৈ পোৱা হৈছিলে তাকে অলপ কিনি আনিছিলো বিহু বুলি আৰু যেহেতুকে জলপান খাবই লাগিব আৰু এতিয়া গা পা ধুই কৰিলে ইয়া জলপান খাব লৈছো। আৰু চাগে আমি ঘৰলৈ যাম গাঁৱলৈ যাম আৰু তাতো অকণমান পৰিৱেশ দেখাব চেষ্টা কৰি আপোনালোকৰ আগত। আৰু এতিয়া জলপান ধুনিয়াকে খাই লওঁ আৰু খাই বই লৈ আপোনাক যিমানখিনি পাৰো আপোনালোকক দেখাব চেষ্টা কৰিম বলক আৰু বাকিখিনি কি পাৰো গোটেইবোৰ ভিডিও কৰি অকণমান হলেও দেখাব চেষ্টা কৰিম। আৰু এতিয়া জলপান খাই কৰি লৈ পেলাই আহিছিলো ঘৰলৈ আৰু ঘৰত দেখিছেনে ইমান ধুনিয়াকে একদম তগৰ ফুল ফুলি আছে ভাবিছো অকণমান ভিডিও কৰি ৰাখি থৈ দিওঁ। আৰু এয়া দেখিছে তগৰ ফুল একদম গোটেই মানে ঘৰৰ চোতালখন একদম ধুনিয়া গোন্ধাই আছে তগৰ ফুল আৰু দেখিছে কিমান ধুনিয়াকে লাগিছে গোটেই ডাল ভৰি ভৰি লাগিছে তগৰ ফুল। আৰু এয়া আমাৰ একদম গাঁৱৰ পৰিৱেশ দেখিছে ইমান ধুনিয়া আৰু মানে মাজতে কুলিয়েও কু কৰি আছে যে আৰু একদম ভাল লাগিছে বিহু বতৰ তাতে পৰিৱেশটো একদম ইমান ধুনিয়া। আৰু অকণমান দেখাই দিছোঁ আপোনালোকক আমাৰ ঘৰত মানে তগৰ ফুলৰ গছ মানে বহুত আছে তাকে অকণমান দেখাই দিছোঁ। এতিয়া যাম শাক বুটলিবলৈ আৰু যেহেতুকে আমি 100 এবিধ শাক খাবলৈ লাগে তেনেহ'লে তথাপিও অকণমান 100 এবিধ নাপালেও মানে পথাৰলৈ ওলাই আহিলোঁ আহি মানিমুনি বিচাৰিছোঁ ক'লা কচু বিচাৰিছোঁ যিমানখিনি পাৰোঁ অকণমান হ'লেও বিচাৰি পেলাই মানে আজি যেহেতুকে ৰাতি শাক খোৱা হ'ব সেইকাৰণে মানে শাক বিচাৰি আছোঁ। আৰু মানুহজনে মোক অকণমান ভিডিঅ' কৰি দিছিলে তাতে মানিমুনি বিচাৰি আছোঁ আৰু মানিমুনি বিচাৰি কৰি লৈ পেলাই কি পাওঁ একদম অকণ মানে বুটলি ল'ম। আমাৰ যিহেতুকে এইফালে বিহুৰ দিনাখন শাক মানে 100 এবিধ শাক খোৱা নিয়ম আছে আৰু ঠাই অনুসৰি মানে বিহুৰ পিছদিনাখনো খায় গোসাই বিহুৰ দিনাখনো খায় আমাৰ ইয়াতে মানে গৰু বিহুৰ দিনাখনে শাক খোৱা হয়। আৰু এইপিনে একদম পথাৰত ধুনীয়াকৈ চাঙত ধুনীয়াকৈ বহি লৈছোঁ অকণমান আৰু বহি পেলাই অকণমান ভিডিঅ' কৰিছোঁ আৰু পুৰা কটাৰী চটাৰী লৈ আহিছোঁ একদম যি পাওঁ মানে তাকে একদম ধুনীয়াকৈ কাটি কৰি লৈ পেলাই যাম আৰু এয়া ৰেডি হৈ গ'ল একদম পুৰা বনাই কৰি লৈছোঁ আৰু সন্ধিয়ালৈ আমি মানে কলনীৰ বোৱাৰীখিনিয়ে এটা হুঁচৰি দল উলিয়ালোঁ ভাবিলোঁ হুঁচৰি ধুনীয়াকৈ গোৱা হওক বুলি আৰু আলোচনা কৰি ধুনীয়াকৈ আমি কলনীৰ গোটেইখিনিয়ে হুঁচৰি পাৰ্টি এটা উলিয়াই লৈ ধুনীয়াকৈ এয়া হুঁচৰি গাই আছোঁ। বিহু বতৰ যিহেতুকে হুঁচৰি গালে বেছি ভাল লাগিব সেইকাৰণে ভাবিলোঁ হুঁচৰি গাওঁ। আপোনালোককো দেখালোঁ বহুত দিনৰ মূৰত এনেকৈ ব্লগ এটা লৈ আহিলোঁ আশা কৰোঁ ব্লগটো চাই ভাল পালে আজিলৈ সামৰোঁ বাই বাই।